কৃষ্ণ ঔ হৰি ঔ ৰাম। প্ৰহ্লাদ চৰিত প্ৰথম কীৰ্তন। ৰাম মুৰাৰী প্রভু রঘুনাথ, কৃষ্ণক প্রণাম দমায়া মাত। ৰাম মুৰাৰী প্ৰভু ৰঘুনাথ কৃষ্ণ এইকেইটা ভগৱানৰে নাম আৰু এইসকলক আমি মূৰ তল কৰি প্ৰণাম জনাওঁ। অনন্ত শোকে শুনা পৰীক্ষিত, ভক্ত প্ৰহ্লাদৰ কত চৰিত। যুধিষ্ঠিৰ আগে নাৰদে কৈলা, শুনিও প্ৰহ্লাদৰ যেন ভৈলা। তাৰমানে শুকে পৰীক্ষিতক যেতিয়া ভাগৱত কৈ আছিল, তেতিয়া শুকে এই প্ৰহ্লাদ চৰিতৰ এই কথা এই পৰীক্ষিত ৰজাক কৈ আছে। শুনা আজি প্ৰহ্লাদৰ জীৱনৰ কথা শুন। আৰু এই কাহিনী আগতে নাৰদে যুধিষ্ঠিৰক কৈছিল আৰু তুমি শুনা পৰীক্ষিত ভক্ত প্ৰহ্লাদৰ কথা। আৰু তুমি শুনা পৰীক্ষিত ভক্ত প্ৰহ্লাদৰ এই জীৱন কাহিনী। ব্ৰহ্মাৰ মানস চাৰি তনয়, ভ্ৰমন্ত আকাশে আনন্দময়। পাঞ্চ বৰিষীয়া শিশু সংকাশ, নাহিকে বস্ত্ৰ কবে দিগবাস। ব্ৰহ্মাদেৱে সৃষ্টি কৰা চাৰি কুমাৰ। এই চাৰি কুমাৰক ব্ৰহ্মাদেৱে সৃষ্টি কৰিছিল। এদিন আকাশেৰে এই চাৰিওজনে আনন্দময় হৈ ফুৰি আছিল, খুব আনন্দ ফূৰ্তিত ফুৰি আছিল। তেওঁলোক দেখাত কেৱল 5 বয়সৰ শিশুৰ দৰে, মানে 5 বছৰৰ শিশুৰ দৰে দেখাত। আৰু তেওঁলোকৰ গাত একো কাপোৰ নাছিল, অৰ্থাৎ সিহঁত নিবস্ত্ৰ হৈ ফুৰি আছিল আকাশত। আনন্দে লোকক চাহন্তে ফুৰি, দিনেক দেখিলা বৈকুণ্ঠপুৰী। আতি আনন্দিত বিষ্ণুৰ স্থানে, সবে চতুৰ্ভুজ পুৰুষ মানে। আৰু চাৰি কুমাৰ আনন্দিত হৈ ফুৰোতে সেইদিনাখনে ফুৰি থাকোতে সিহঁতে বৈকুণ্ঠ ধাম অৰ্থাৎ বিষ্ণুৰ স্থান দেখিল আৰু চাৰিওজন অতি আনন্দিত হ'ল। বিষ্ণুৰ স্থান দেখি অতি আনন্দিত হ'ল। আৰু সিহঁতে দেখিলে তাত সকলোৰে 4খন হাত আছে, মানে একেবাৰে দিব্যময় পুৰুষৰ নিচিনা সকলোকে তাত দেখে। প্ৰত্যেক ৰমণী লক্ষ্মী প্ৰত্যেক, কল্পতৰু সম বৃক্ষ জতেক। বৈতালিক গণ পৰম ৰংগে, হাতত তাল নাৰীগণ সংগে। আৰু এই বৈকুণ্ঠত থকা সকলো নাৰীবিলাক লক্ষ্মীৰ দৰে দেখাত। আৰু সকলো গছবোৰ একেবাৰে এই কল্পতৰু গছৰ দৰে। আৰু বৈতালিক গণসকলে ভগৱানৰ সংগীত গাই আছে, একেবাৰে পৰম আনন্দত উল্লাসিত হৈ ভগৱানৰ গীত গাই আছে। আৰু নাৰীসকলেও হাতত তাল লৈ সংগীত গাই আছে। গাৱন্ত কৃষ্ণৰ গুণ চৰিত, আনন্দতে দ্ৰৱে সবাৰ চিত। সুগন্ধি বায়ুক কৰে ধিক্কাৰ, সিবেলা মনক মোহই আমাৰ। আৰু এই বৈকুণ্ঠ ধামত সকলোৱে কেৱল কৃষ্ণৰ গুণ গান কৰি থাকে। আৰু সেই গীত শুনি সকলোৱে একেবাৰে আনন্দত থাকে। আৰু চাৰিওপিনে এক সুগন্ধিময় গন্ধৰে ভৰি থাকে। আৰু সেয়ে মানে বৈকুণ্ঠ ধামৰ সকলোকে মোহিত কৰে। ভ্ৰমৰ ৰাজে গাৱে হৰি গীত, যতেক পক্ষী তাতে দেও চিত। নকৰে আৰক থাকৈ নিচুকি, কৃষ্ণৰ কীৰ্তন শুনৈ উৎসুকি। বৈকুণ্ঠ ধামত মৌ মাখিৰ ৰজাসকলেও হৰিগীত গাই থাকে। আৰু সেই গীতবোৰ শুনি সকলো পক্ষী, যিবিলাক পক্ষী আছে সেইবিলাক তাত প্ৰৱেশ কৰে। আৰু কোনো পক্ষীয়ে তাত চিঞৰ বাখৰ একেবাৰে নকৰে। খুব এক শান্তিময় পৰিৱেশ হৈ থাকে চাৰিওপিনে। আৰু সকলো জীৱ জন্তুৱে কেৱল কৃষ্ণৰ কীৰ্তন শুনিবলৈ অতি উৎসাহিত হৈ থাকে। চৰি ৰত্নময় দিব্য বিমানে, যতেক সুন্দৰী পদ্মিনী মানে। হাস লাখ কৰি দৰ্শাৱৈ গাও, বৈষ্ণৱ জনৰ নোপোজয় ভাও। খুব ধুনীয়া অপূৰ্ব, একেবাৰে খুব ধুনীয়া অপূৰ্বময় ৰত্নময় দিব্য বিমান আকাশত চলি থাকে। তাত খুব সুন্দৰী
নাৰীবোৰ থাকে আৰু তেওঁলোকেও সৌন্দৰ্যৰে হাঁহি থাকে। মানে তেওঁলোকৰ হাঁহিবোৰ দেখিলে একেবাৰে সৌন্দৰ্যময়, মানে সকলোকে মোহিত কৰে। কিন্তু কোনো বৈষ্ণৱৰ মনত কামনা বা মোহৰ ভাৱ নাহে। হৰিৰ গৃহে মহালক্ষ্মী মাৱে, হাতে ফুৰাই পদ্ম ভ্ৰমন্ত পাৱে। দেখিয়া স্ফটিক বাৰৰ গুণী, মাৰ্জয় গৃহ যেন লক্ষ্মী আপুনি। আৰু বৈকুণ্ঠ ধামত স্বয়ং মহালক্ষ্মী থাকে। বৈকুণ্ঠ ধামত মহালক্ষ্মী থাকে আৰু তেওঁ নিজৰ কোমল হাতত পদ্ম ফুল ধৰি থাকে। তেওঁ নিজৰ কোমল হাতত পদ্ম ফুল লৈ পানীত ভাহি থাকে। আৰু যেতিয়া তেওঁ নিজৰ স্ফটিক উজ্জ্বলৰে বিষ্ণুৰ গৃহ খুব উজ্জ্বল কৰে। আৰু তেওঁ নিজৰ স্ফটিক উজ্জ্বলৰে, মানে একেবাৰে উজ্জ্বলৰে বিষ্ণুৰ গৃহ মানে বৈকুণ্ঠ নগৰীখন খুব উজ্জ্বল আৰু পৰিষ্কাৰ কৰি ৰাখে। গোবিন্দৰ গুণ চৰিত্ৰ বাজে, শুনৈ গ্ৰাম্য কথা যিটো নীলাজে। বৈকুণ্ঠ নযাৱৈ হিত ভাগ্য শূন্য, কুকথাই হৰৈ সমস্তই পুণ্য। যেতিয়া এই গোবিন্দৰ গুণাগুণ চলি থাকে, মানে গোবিন্দৰ যেতিয়া কৃষ্ণৰ এই গুণগান কীৰ্তন যেতিয়া চলি থাকে, তেতিয়া যিয়ে এই দিব্য কীৰ্তনৰ অৱহেলা কৰে বা শুনিবলৈ এলাহ কৰে, আগ্ৰহ নকৰে, মানে শুনিবলৈ ভাল নাপায়, তেওঁ লজ্জাহীন। আৰু তেতিয়া তেওঁৰ সকলো পুণ্য নষ্ট হয়। তেওঁ যিবিলাক কৰ্ম কৰি পুণ্য অৰ্জিত কৰিছে, সেই পুণ্যবোৰ নষ্ট হৈ যায়। তম নৰকে হৱৈ চিৰবাস, আপুনি চিন্তই আপোনাৰ নাশ। দেৱৰ বাঞ্ছনী মনুষ্য জন্ম, উপজয় আত যত জ্ঞান ধৰ্ম। আৰু সেইজন চিৰকালৰ বাবে নৰকত বাস কৰে। মানে যিজনে এই কীৰ্তন নুশুনে, এইজন চিৰকালৰ বাবে নৰকত বাস কৰে আৰু নিজৰ বিনাশ তেওঁ নিজে আনে। আৰু দেৱতাসকলেও এই মনুষ্য জন্ম পাবলৈ খুব ইচ্ছা কৰে, কাৰণ এই মনুষ্য জীৱনতে মোক্ষ লাভ কৰিব পাৰে। মানে ভগৱানৰ কীৰ্তন, ভগৱানৰ সেৱা কৰি এই মনুষ্য জীৱনতে মোক্ষ লাভ কৰিব পাৰে। আৰু জীৱনত যিমান জ্ঞান ধৰ্ম আছে, মানে যিবিলাক ধৰ্ম জ্ঞান অৰ্জিত কৰে, সেয়ে মোক্ষ লাভ কৰাৰ সাধন। নকৰৈ কীৰ্তন ইহাক পায়া, জানিবা তাক বঞ্চই বিষ্ণু মায়া। হেন জানি আন আলাপ এৰি, বোলা হৰি হৰি সমাজে বেৰি। আৰু শেষত এই মনুষ্য জীৱন পোৱাৰ পিছত যিজনে ভগৱানৰ কীৰ্তন নকৰে, ভগৱানৰ গুণাগুণ নকৰে, ভগৱানক সেৱা নকৰে, তেওঁ এই বিষ্ণু মায়াত ফাঁচি যায়। বিষ্ণু মায়া অৰ্থাৎ এই সংসাৰৰ যিবিলাক মায়া আছে, সেইবিলাকত ফাঁচি যায়। আৰু সেই মায়াত ফাঁচি তেওঁ আন যিবিলাক কৰ্ম নকৰিলেও হয়, সেইবিলাক কৰ্ম কৰি থাকে। সেয়ে আন কৰ্ম যিবিলাক নকৰিলেও হয়, এইবোৰ কৰ্ম নকৰি সকলো সমাজৰ মানুহক হৰি হৰি কৈ থাকিব লাগে। বোলা হৰি হৰি সমাজে বেৰি। সকলো সমাজৰ মানুহে হৰি হৰি কৈ থাকিব লাগে। হৰিৰ কীৰ্তন কৰিব লাগে, হৰিৰ গুণাগুণ কৰিব লাগে, তেতিয়াহে মোক্ষ সাধনত সফল পাব পাৰে। কৃষ্ণ ঔ হৰি ঔ ৰাম।